প্ৰতি বছৰৰ দৰে এইবাৰো শাক পাচলিৰ খেতি কৰাৰ সময় আহি পাইছেই। তাকে ভাবি অনলাইনৰ পৰা শাক পাচলিৰ গুটি অলপ অৰ্ডাৰ দিছিলোঁ। তাকে আজি পালেহি। চাওঁচোন কি কি আছে পেকেটটোৰ ভিতৰত। প্ৰায় 45টা মানৰ ওপৰত পেকেট আছে। পাচলিৰ নাম শুনিয়েই আহি গ'ল আমাৰ ফৰিং ককাই। মই বোলো যা, এতিয়াই খাব হোৱা নাই, খাব হ'লে মাতিম তোক। এতিয়া আহকচোন কি কিনো পাচলি দিলে চাওঁ। Let's go. এইটো কি বস্তু? এইটো মই চিনি নাপাওঁ, আপোনালোকে জানিলে নামটো ক'ব। এইটো এটা ফল বুলি জানো আৰু, মাস্ক মেলন। এইটোতো জানেই আৰু চবেই, গোমধান। এয়া হৈছে বিট। এইটো বেঙেনা, হোৱাইট কালাৰ। এইটো কি বস্তু বাৰু? এইটো আপোনালোকে জনাবচোন নামটো। মই আজিলৈকে দেখা নাই মানে এনেকুৱা শাক। এইটো চিৰাল। এইটো হ'ল আমাৰ ফ্ৰেঞ্চ বিন। তাৰপিছত এইটো আহিল আমাৰ চালগম। তাৰপিছত এইটো আহিল ভেন্দি। এইটো কোমোৰা, ঘূৰণীয়া হ'ব এইটো। এয়া হৈছে আমাৰ ভোল। এইটো বেঙেনাই, ঘূৰণীয়া হ'ব খালি বেঙেনাটো, পাৰ্পল কালাৰ। এইটোতো চবেই চিনি পায়েই আৰু, ধুনীয়া ধুনীয়া ফুলকবি। এইটো হৈছে আমাৰ গাজৰ। এইটো ঘূৰণীয়া জাতিলাওটো। এইটো হৈছে আমাৰ দীঘল জাতিলাওটো। এইটো আকৌ জলকীয়া, চবেই চিনি পায় আৰু। এইটো পালেং শাক। এইটো বিলাহী। এইটো তৰমুজ। আৰু এইখিনি মটৰৰ গুটি। এইটো তিয়ঁহ। এইটো ৰঙালাও। এইটো মই তুলসী বুলি চিনি পাওঁ দেই। এইটো আচলতে কি শাক জনাবচোন। এইটো পিঁয়াজ। এইটো আমাৰ মায়ে ভাল পোৱা ওলকবি। এইটো পালেঙেই। বিভিন্ন ভেৰাইটি থাকে, 2-3টা আছে। এইটো ধনিয়া। এইটো হৈছে কেপচিকাম। এইটো কি বাৰু? এইটো উৰহি যেনে লাগিছে দেই, গুটি আৰু ছবিটো চাই। উৰহিয়েই হ'ব নেকি। এইটো আকৌ আমাৰ সৰিয়হ শাক। এইটো বেঙেনা। এইটো ইয়াৰ কালাৰটো হোৱাইট হ'ব। তাৰপিছত এইটো আহিলে আমাৰ জিকা। এইটো হৈছে আমাৰ লেচেৰা মাহ। এইটো মূলা। এইটো মূলাৰ মানে গুটিটো মানে পাতটো বেছি হয়, শিপাডাল নাবাঢ়ে বেছি। এইটো আকৌ আমাৰ শিপাডাল বেছি বাঢ়িব এইটো মূলাত। এইটো হৈছে মেথি শাক। এইটো ৰঙা মৰিচা। এইটো মৰিচা শাক দেখিছেনে বাৰু আপোনালোকে? এইটো ৰঙা মূলাটো আমাৰ। এইটো আকৌ সেউজীয়া মৰিচাটো। এটা ৰঙা মৰিচা, এইটো সেউজীয়া মৰিচা।
এইটো তিতা কেৰেলা, এইটো আৰু কি আৰু বন্ধাকবিটো প্ৰায়খিনি চিনি পাইছোঁ বাৰু।